আজি আমি আমাৰ এই নাঙল ধোৱা পিঠা বনাওঁ। তাৰপৰা ইয়াৰ আমি বিশেষত্বখিনি আপোনালোকক জনাম। এইখিনি তৰাপাত হয়। তৰাপাত কালিয়ে ছিঙি আনিলোঁ যে সেইকাৰণে অকণমান লেৰেলিলে আৰু এইখিনি তৰাপাত হয়। তাৰপৰা এই কলৰ ঠাৰি দিয়া আছোঁ বান্ধিবলৈ। এইখিনি বৰা চাউলৰ পিঠা হয়। এইখিনি আজি এই নাঙল ধোৱা পিঠা বনাম। আমাৰ এই নাঙল ধোৱা পিঠাটো এটা মানে মটক সম্প্ৰদায়সকলৰ এটা বিশেষ পিঠা বুলি ধৰা হয়। আৰু এনেকৈ ধৰি লওক আমাৰ এই খেতি একেবাৰে সামৰি পেলাই ধান ৰোৱাৰ পিছত আমাৰ যেনেকৈ ন খাওঁ প্ৰতিবোৰে ঘৰে ঘৰে ন খাওঁ, ঠিক তেনেকৈ মানে আমাৰ এতিয়া এই নাঙল ধোৱা পিঠাটো ৰোৱা তোলা সামৰি পেলাই আমাৰ মানে প্ৰতি ঘৰে ঘৰে এই নাঙল ধোৱা পিঠাটোও মানে খোৱা হয়। আৰু এই তেতিয়াৰ পৰা মানে এতিয়ালৈকে পূৰ্বপুৰুষৰ পৰা এই পৰম্পৰাটো মানে আজিলৈকে আমাৰ ইয়াত এই প্ৰচলিত হৈয়ে আছে। আৰু আজি সেই নাঙল ধোৱা পিঠাটোকে আপোনালোকৰ ওচৰত বনাই দেখাওঁ বলকচোন। আৰু এই পিঠাটো মানে খাবলৈ ইমান মানে ভাল লাগে। এতিয়া তৰাপাতেদি আমি বনাওঁ, তৰাপাতত বান্ধি পেলাই বনাওঁ। এইটো মানে খাবলৈ বহুত সোৱাদ। তৰাপাতৰ যিটো মানে সুগন্ধ পিঠাটোত ওলাই মানে খাবলৈ বৰ ভাল লাগে। ইয়াত চেনিৰ লগতো খাব পাৰে, গাখীৰ চেনিৰ লগত খাব পাৰি। আৰু এইটো এইফালে এইখিনি পানী উতলি আছে। তাৰপিছত এইকেইটা দি দিম আৰু এতিয়া এইখিনি সম্পূৰ্ণকৈ সিজিলে এতিয়া পিঠাখিনি খাবলৈ হৈ গ'ল। আৰু পিঠাটো ভাল হৈছে, খাই হৈছে, বহুত ভাল লাগিছে খাই।